নমস্কাৰ দৰ্শকসকল, কিছুদিন বিৰতিৰ পিছত আজি পুনৰ অন্য এটি ৰিয়েকশ্যন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত হাজিৰ হৈছোঁ। গৌৰৱ গগৈয়ে নাজানে যে ওপৰলৈ থোৱালে নিজৰ মুখতে পৰে, এই বুলি মই থাম্বনেইলত লিখিছোঁ। কি কাৰণত লিখিছোঁ এই কথাৰ উত্তৰটো আমি এই ভিডিঅ'টোৰ মাজত বিচাৰি পাওঁ নেকি, চাওঁ আহক। তাৰপিছত আমি আকৌ কথা পাতিম। চাওক, মই ভাবিছিলোঁ যে অসমত বিজেপি চৰকাৰ, নাগালেণ্ডত বিজেপি সমৰ্থন কৰা চৰকাৰ, অৰুণাচলত বিজেপি চৰকাৰ, সীমা অঞ্চলৰ যিখিনি সমস্যাবোৰ আছে সেইখিনি সমস্যা তেওঁলোকে নিৰ্ধাৰিত কৰিবলৈ সক্ষম হ'ব। কিন্তু ইমান বছৰ হৈ গ'ল, তেওঁলোকে এটা নেডা গঠন, ৰাজনৈতিক মঞ্চ গঠন কৰাৰ পিছতো এই সমস্যাবোৰ সমাধান কৰিব পৰা নাই। এতিয়া মোৰ সন্দেহ যে তেওঁলোকে বিজেপি কিছু নেতাসকলে আমাৰ অন্য ৰাজ্যৰ লগত লাগি থকা সীমা সমস্যাটো সমাধান হোৱাটো নিবিচাৰে। কিয়নো এই যেতিয়ালৈকে সীমাৰ যে পৰিস্থিতিৰ ওপৰত এটা নিয়ন্ত্ৰণ নাথাকে, তাৰ পৰা বহুত অবৈধ কাম হৈ থাকিব পাৰে। চোৰ ডকাইত, বালি, গৰু, এই গোটেই চিণ্ডিকেটবোৰ এই যে সীমাত য'ত ক'ত আমাৰ আৰক্ষীও যাব নোৱাৰে, তেওঁলোকৰ আৰক্ষী ভালকৈ সোমাব নোৱাৰে, গোটেই এই চিণ্ডিকেট এনেধৰণৰ বৰ্ডাৰৰ পৰা চলি থাকে। আপোনালোকে যদি কাইলৈ খবৰ লওক, সেই অঞ্চলতো তাত এটা ডকাইতৰ এটা গেং এটা তাত সক্ৰিয় হৈ আছে। আৰু আজি সেইকাৰণে মই ভাবিছোঁ যে বৰ্তমানৰ বিজেপি দলৰ কিছু নেতাসকল বিচাৰে যে এই সীমা অঞ্চলৰ ওপৰত সদায় এটা প্ৰশ্ন চিন লাগি থাকক, যাৰ ফলত এই ধৰণৰ অবৈধ কাম চলি থাকিব, শিল বালি কয়লা এনেকুৱা অহা যোৱা হৈ থাকিব, চোৰ ডকাইত আহি থাকিব, ড্ৰাগছ আহি থাকিব, আৰু তেওঁলোকৰ কিবা ৰাজনৈতিক লাভ। আজি মণিপুৰতো আমি দেখা পাইছোঁ যে মণিপুৰৰ পৰা আজি এতিয়াও কিমান আৰ্মছ আহি আছে, ইলিগেল আৰ্মছ আহি আছে, ড্ৰাগছ আহি আছে, বাহিৰৰ পৰা চুপাৰী আহি আছে। তো এইটো মই কৈছোঁ যে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমা কথাই কওক বা উত্তৰ পূৰ্বাঞ্চলৰ দুটা ৰাজ্যৰ মাজত লাগি থকা সীমাটোৱে কওক, বিজেপিয়ে নিবিচাৰে যে সীমা সমস্যাটো সমাধান হওক। যিহেতু যেতিয়ালৈকে এটা সন্দেহজনক স্থিতি থাকে, তেতিয়ালৈকে অবৈধ কাম চলি থাকিব পাৰে, আৰু অবৈধ কাম চিণ্ডিকেট লগত আমাৰ বিকাশ উপাধ্যায় ডাঙৰীয়া কৈছে যে ইয়াত বিজেপি দলৰ বাকী নেতা ইয়াত জড়িত হৈ আছে। হ'ব, ইয়াত লৈতো বিদেশ মন্ত্ৰী ডক্টৰ জয়শংকৰ এয়েনা এটা পডকাষ্টত নিজে ক'লে যে মই চীনৰ লগত কেনেদৰে যুঁজিম। ভাৰত এটা সৰু ইকনমি, চীন এটা বিশাল ইকনমি, সৰু ইকনমি ডাঙৰ ইকনমিৰ লগত কেনেকৈ যুঁজিব। এয়া হৈছে ভাৰতৰ বিদেশ মন্ত্ৰীৰ নিজৰ মন্তব্য। তো তেওঁলোকৰ সাহস নাই। 2014 চনৰ আগত, আজিৰ পৰা 10 বছৰ আগত চীনক ৰঙা চকু দেখাব কৈছিল। কি ৰঙা চকু দেখালে? আজি তাৰিখত আমাৰ চীনৰ পৰা ইম্পৰ্ট আৰু বাঢ়িছেহে। চীনৰ বস্তুখিনি আজি আমাৰ অসমৰ ভিতৰত সোমাই গৈছে। কি ৰঙা চকু দেখাব? আৰু ইয়াৰো কৈছোঁ, ইয়াৰ মূল কাৰণ হৈছে যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ হৈ থকা সেই ডাঙৰ ডাঙৰ ব্যৱসায়ীসকল, তেওঁলোকৰ গোটেই মেটেৰিয়েলবোৰ চাইনাৰ পৰা আহে, তেওঁলোকৰ গোটেই উদ্যোগটো চীনৰ ওপৰত নিৰ্ভৰ, আৰু সেইকাৰণে তেওঁলোকে চীনৰ লগত সংঘাত নিবিচাৰে। সেইকাৰণে তেওঁলোকে চীনক ৰঙা চকু দেখাবলৈ নিবিচাৰে। সেইকাৰণে আজি আমাৰ মাটি আৰু গুচি গৈছে গালৱানৰ ক্লেছৰ পিছত, কিন্তু চীনৰ পৰা ইম্পৰ্ট বাঢ়ি গৈ আছে। তেওঁলোকে আমাক আজি নদী বান্ধৰ ক্ষেত্ৰত আমাক থ্ৰেটনিং কৰি আছে, আৰু আমাৰ উদ্যোগ আমাৰ কমাৰ্চ মন্ত্ৰী চীনৰ মানুহক আৰু ভিজা দিবলৈ বিচাৰিছে, তেওঁলোকৰ পৰা বস্তুবোৰ আৰু ইম্পৰ্ট কৰিছে। তো গোটেই বিদেশ নীতিটোহে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ লগত ঘনিষ্ঠ হৈ থকা কিছু ডাঙৰ ডাঙৰ বেপাৰীসকলে চলাই আছে, যিসকলৰ উদ্যোগ চাইনিজ টেকন'লজি, চাইনিজ টেকনিচিয়ান, চাইনিজৰ পৰা কম দামত অহা বস্তুৰ ওপৰত নিৰ্ভৰ। আৰু সেইকাৰণে চীনে আমাক থ্ৰেটনিং কৰি আছে, আৰু ভাৰত চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ নিমাত হৈ আছে। মইতো কৈছোঁ যে মোৰ আটাইতকৈ যদি মোক সোধে যে আমাৰ লক্ষ্য কি, উদ্দেশ্য কি, আমি কানেক্টিভিটি শুদ্ধ হোৱাটো বিচাৰোঁ। ফ্লাইটৰ কানেক্টিভিটি হওক, হাইৱে কানেক্টিভিটি হওক, মাজুলী যোৰহাট দলঙে হওক বা ৰেলৰ কানেক্টিভিটি হওক, আমি কানেক্টিভিটি
আৰু আমি শুদ্ধ হোৱাটো বিচাৰোঁ। এইকাৰণে আমি সদনৰ ভিতৰতো গডকৰী ডাঙৰীয়াক 4 লেনৰ কথা সুধিলোঁ। তেওঁ আগতে আমাক কৈছিলে যে জানুৱাৰী মাহত হৈ যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগতে কৈছিলে ডিচেম্বৰ মাহত হৈ যাব। এতিয়াতো গডকৰী ডাঙৰীয়া নিজে ক'লে কি নহয় ডিচেম্বৰ নহয়, জানুৱাৰী নহয়, এতিয়া ফেব্ৰুৱাৰী মাহতে হ'ব। ফেব্ৰুৱাৰীতে হ'ব মোৰ সন্দেহ, যি ধৰণৰ কামবোৰ চলি আছে। যোৰহাট মাজুলী দলং কেতিয়াও সম্পূৰ্ণভাৱে আমি ক'ব নোৱাৰোঁ। তেওঁলোকৰো কি কয় প্লেন আগতে আমাক কৈছিল কেন্দ্ৰীয় মন্ত্ৰীয়ে যে স্পাইচ জেটৰ ফ্লাইট অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব। তো এটা পিছত এটা আমিতো জনপ্ৰতিনিধি, আমি ৰাইজৰ হৈ প্ৰশ্ন সোধোঁ, আৰু তেওঁলোকে যেতিয়া আমাক মিছা কথা কয়, আমাক কোৱা নাই, ৰাইজক মিছা কথা কৈছে। যেতিয়া যে কেন্দ্ৰীয় মন্ত্ৰী নিজৰ চিঠিৰ জৰিয়তে কৈছে যে স্পাইচ জেটৰ ফ্লাইটবোৰ অক্টোবৰৰ পৰা আৰম্ভ হৈছে, তেওঁ মোক নহয়, কংগ্ৰেছক নহয়, যোৰহাটৰ ৰাইজক মিছা কথা কৈছে। যেতিয়া নীতিন গডকৰী ডাঙৰীয়াই কৈছে যে তেওঁ ফেব্ৰুৱাৰী মাহত আমাৰ 4 লেনৰ কাম সম্পূৰ্ণ ক'ব, আমাক নহয়, মোক নহয়, যোৰহাটৰ মানুহক, উজনি অসমৰ মানুহক তেওঁলোকে মিছা প্ৰতিশ্ৰুতি তেওঁলোকে দিছে। তো সেইকাৰণে আমি তেওঁলোকৰ ওপৰত হেঁচা বনাই ৰাখিম, তেওঁলোকৰ কথাবোৰ আমি ৰাজহুৱা কৈ থাকিম। আৰু তেওঁলোকৰ যদি ভাল কৰে, মই আজি কৈছোঁ, যদি নীতিন গডকৰী ডাঙৰীয়া ফেব্ৰুৱাৰী মাহৰলৈকে যদি 4 লেন হাইৱে কাম সম্পূৰ্ণ কৰে, মই দিল্লীত গৈ আমাৰ বাজেটৰ অধিৱেশনত তেওঁ গৈ মই গামোচা পিন্ধাম। পৌৰসভাত বহুত কৰিবলগীয়া আছে। এতিয়া মই ৰামকৃষ্ণ মিছনলৈ ৰাতিপুৱা গৈ আহিলোঁ 18 নম্বৰ ৱাৰ্ডত। 18 নম্বৰ ৱাৰ্ডত তেওঁলোকৰ ডাঙৰ আপত্তি যে ৰামকৃষ্ণ মিছনৰ কাষত যে জাবৰ আছে, সেই জাবৰৰ কাৰণে সন্ধিয়া সময়ত গোটেই গোন্ধ ওলায়। আজি বাহিৰৰ পৰা যেতিয়া মহাৰাজ আহে, আমি অতিথিসকলক আমি ভালদৰে আমি ৰাখিব পৰা নাই। ইমান আন্দোলন কৰা হৈ গ'ল, তথাপিও জাবৰৰ ক্ষেত্ৰত বৰ্তমানৰ পৌৰসভা নিগম আমাৰ জিলা প্ৰশাসনে কিয় এটা সঠিক সিদ্ধান্ত ল'ব পৰা নাই। তো সেইকাৰণে বহুত এনেকুৱা অভিযোগ আছে। মই ৰাইজকো কৈছোঁ কি আমাক সময় দিয়ক, আমি লাহে লাহে গোটেইখিনি আমি ইয়াত আৰু ভিতৰত আমি সোমাম, আৰু যিখিনি কথা বৰ্তমান চৰকাৰে লুকাবলৈ বিচাৰে সেইখিনি কথাবোৰ আমি ৰাজহুৱা কৰিম। আমি প্ৰত্যেক ৰাইজৰ পৰা যিমানবোৰ অভিযোগ আহে, আমি প্ৰত্যেক অভিযোগ গুৰুত্ব সহকাৰে লওঁ আৰু নিজৰ কামখিনি আৰু শুদ্ধ কৰিবলৈ আমাৰ চেষ্টা থাকিব। আৰু ৰাইজৰ পৰা আমি পৰামৰ্শ লৈ থাকিম যে কেনেদৰে আমি এজন ভাল ৰাইজৰ সেৱক হ'ব। দৰ্শকসকল, ভিডিঅ'টোৰ আৰম্ভণিতে গৌৰৱ গগৈয়ে অভিযোগ কৰিছে যে বিজেপিয়ে উত্তৰ পূৰ্বাঞ্চলৰ যিসমূহ ৰাজ্য আছে, সেইসমূহ ৰাজ্যৰ মাজৰ সীমাৰ সমস্যাসমূহ সমাধান হোৱাটো নিবিচাৰে। এই ভিডিঅ'টো লৈছোঁ মই ফেচবুকৰ পৰা। ফেচবুকত এই প্ৰশ্নটোৰ উত্তৰ এজন কমেণ্টেটৰে দিছে এই বুলি যে কাৰ দিনত এই ৰাজ্যসমূহৰ ভাগ বতৰা হৈছিলে, আৰু ভাগ বতৰা হোৱা সেই দিনবোৰতে সীমাৰ সমস্যাবিলাক সম্পূৰ্ণ নকৰাকৈ বা সীমা নিৰ্ধাৰণ নকৰাকৈ কিয় পৃথক কৰি দিয়া হৈছিল ৰাজ্যসমূহক। সেই প্ৰশ্নটো কিন্তু মোৰ অন্তৰতো জাগে। পৃথক ৰাজ্য দিয়াৰ সেই সময়তে লগে লগে যদি সীমাও নিৰ্ধাৰণ কৰি দিলেহেঁতেন, তেন্তে আজিৰ এই সীমাৰ কাজিয়াবিলাক চলি মুঠেও নাথাকিলেহেঁতেন। গতিকে সমস্যাটো জীয়াই ৰাখিছে আচলতে কংগ্ৰেছে। আনহাতে চীনৰ প্ৰসংগ উত্থাপন কৰি গৌৰৱ গগৈয়ে বিজেপি চৰকাৰৰ বিদেশ নীতিক তেওঁ সমালোচনা কৰিছে। ইয়াৰ প্ৰত্যুত্তৰ হিচাপেও আন এজন কমেণ্টেটৰে লিখিছে যে কি বিদেশ নীতিৰ আধাৰত জৱাহৰলাল নেহৰুৱে লাডাখৰ আকছাই চীন বিনা যুদ্ধে চীনক এৰি দিছিলে। এই প্ৰশ্নটো মোৰো কৰিবলৈ মন যায় কংগ্ৰেছৰ লিডাৰবোৰক। কেৱল এয়াই নহয়, 1962 চনত চীনৰ সৈতে হোৱা যুদ্ধত অসমক তেওঁ এক প্ৰকাৰ বিদায় দিছিলে। সেই কথা এতিয়াও গুগলত উপলব্ধ। মাজুলীৰ দলং নিৰ্মাণত বিলম্ব হোৱা বা উন্নয়নৰ গতি স্তব্ধ হোৱা এনেবোৰ অভিযোগো গৌৰৱ গগৈয়ে আনিছে। কিন্তু তাতো আন এজন কমেণ্টেটৰে উল্লেখ কৰিছে যে কংগ্ৰেছৰ দিনত কেৱল আধাৰশিলা স্থাপন কৰা হৈছিলে, তাৰপিছত সেই আধাৰশিলাৰ চৌপাশে বন গজিছিলে, সেই আধাৰশিলা খহি গৈছিলে, কিন্তু যি কাৰণত আধাৰশিলা নিৰ্মাণ কৰা হৈছিলে বাকীবিলাকৰ একো নিৰ্মাণেই হোৱা নাছিলে। কংগ্ৰেছৰ দিনততো মাজুলীত দলং হোৱাৰ কথা কল্পনাই কৰিব নোৱাৰি, আন এজনে কমেণ্ট দিছে। গতিকে যদিহে কিবা ভুল কৰা যায় ৰাইজে ধৰিবই, কমেণ্ট কৰিবই। নিশ্চয় আমি এইটো ক'ব নোৱাৰোঁ যে বিজেপি ধোৱা তুলসীৰ পাত হৈ আছে, কিন্তু তুলনামূলকভাৱে সঁচাক যদি সঁচা বুলি ক'ব খোজোঁ, মিছাক যদি মিছা বুলি ক'ব খোজোঁ, তুলনামূলকভাৱে
কংগ্ৰেছতকৈ দ্ৰুতগতিত কাম চলি আছে, কাম হৈ আছে, উন্নয়ন হৈ আছে, সেয়া হয়তো বিজেপি বা কংগ্ৰেছ বুলি নহয়, সময়ে হয়তো দেশক এটা এনেকুৱা অৱস্থালৈ লৈ আহিছে, এটা স্বচ্ছল অৱস্থালৈ আনিছে যে উন্নয়ন সম্ভৱ হৈছে সেইকাৰণে। বাকী আপোনালোকৰ মতামত আপোনালোকে ব্যক্ত কৰক কমেণ্ট বক্সলৈ গৈ। আজিলৈ এৰিছোঁ, ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। ভালে থাকক, কুশলে থাকক, ধন্যবাদ।